আছে সোণৰ দামো কমি আছে আৰু ভেৰাইটিজ ইমান বেছি ধুনীয়া ধুনীয়া ডিজাইন আছে কাষ্টমাইজো কৰিব পাৰিব সবখিনি চ' আপোনালোকে আহিব আৰু লৈ যাব আৰু আমাৰ যদি চেনেলৰ নামটো অলপমান কিবা কিবি ডিছকাউণ্ট দিব চ' মমেণ্ট বেবী চেনেলৰ নাম চ' শুনিলেনে যদি মমেণ্ট বেবী ব্লগ চাই আহা বুলি কয় তেনেহ'লে দাদাহঁতে এইয়া চাওক এইয়া দাদাৰ তাতে আহিব দাদাই অকণমান আকৌ ডিছকাউণ্ট দি দিব হেল্ল' এভৰিৱান মই আহিছোঁ ৰত্নাঞ্জলি জুৱেলত কাৰণ সোণৰ দাম কমি গৈছে হয় মই খবৰ পাইছোঁ মানে আমাৰ ৰত্নাঞ্জলিৰ লগত ইমান দিনৰ পৰা এটা ৰিলেশ্যন আছে আপোনালোকেও জানে মোৰ মানে ভিডিঅ' দিয়ে থাকোঁ ৰত্নাঞ্জলি আৰু তেওঁলোকে ক'লে যে সোণৰ দাম কমি গৈছে চ' ভাবিলোঁ পটাপট আহোঁ আৰু আপোনালোককো দেখুৱাওঁ কি নতুন কালেকশ্যন আহিছে কি আহিছে আৰু সোণৰ দামনো কিমান কমিছে চ' পটাপট আহক বিয়াৰ ছিজন যিহেতু আহি আছে দাদা কি খবৰ বহুত মানুহ হৈ আছে ন এইকেইটানি বহুত মানুহ মই কালি আহিছিলোঁ ইমান বেছি ভিৰ চ' মানে কালি মানে গুচি গ'লোঁ আৰু আজি আহিছোঁ আৰু চাওকচোন চবখিনি ওলাই ৰাখিছোঁ আৰু সোণৰ দাম বহুত বেছি কমিছে কিমান হৈছে সোণৰ দাম এতিয়া আপোনাৰ 68,900 হৈছে 68,900 বহুত কমি গৈছে কাৰণ কেইদিনমান আগৰলৈকে 72,000ৰো ওপৰত আছিলে কিন্তু এতিয়া বহুত কমি গৈছে আৰু বিয়াৰ ছিজন যিহেতু আহিছে আপোনালোকে আহক আৰু মই ধুনীয়া ধুনীয়া কালেকশ্যন দেখুৱাম আৰু এতিয়া নেকলেছবোৰ কিমানৰ পৰা ষ্টাৰ্টিং হ'ব নেকলেছবোৰ আপোনাৰ এইবোৰ আপোনাৰ বৰ্তমান 40,000ৰ পৰা ষ্টাৰ্টিং আছে 40,000ৰ পৰা 40,000ৰ পৰা আছে 40,000ৰ পৰা ষ্টাৰ্টিং হৈছে নেকলেছবোৰ ৰ'বক মই বেক কেমেৰা পৰা আপোনালোকক দেখুৱাই আছোঁ এইডাল যে চিম্পলত বহুত বেছি ভাল লাগিছে এইডালৰ দাম কিমানমান হ'ব এবাৰ চাই দিয়াচোন এইটো ওয়েটটো একদম কম আছে আপোনাৰ 3 গ্ৰামছত আছে 3 গ্ৰামত আৰু ইয়াৰ প্ৰাইচ আহিব 30,000 30,000ত ৱা চাওকচোন তো গিফ্ট দিবও ভালচোন হয়নে ওয়েটটো একদম কমত আহিছে কিন্তু দেখাত লগা নাই ইমান মানে এনেকুৱা 95 আছে কিন্তু এনেকুৱাও নহয় যে এইটো মানে লাইট ৱেইট যেন লগাও নাই হেভি লুক এটাও আছে খুব ধুনীয়া দেই 30,000তে পাব দেই এইডাল গিফ্ট দিব ভাল হাজবেণ্ডবোৰে ৱাইফক হয়নে এনেকৈ এডাল দি থাকিলে হ'ল আৰু ৱাইফবোৰক এইডালো খুব ধুনীয়া এইডালো সিমান মানে হ'ব এইটোত ইয়েৰিং এইটোত অলপ ওয়েটটো বেছি আছে 6.51 6.51 কাৰণ ইয়েৰিংযোৰৰ কাৰণে ইয়েৰিংটো আছে যে ইয়াৰে লগততো ইয়েৰিঙো পাই যাম যদি বিচাৰোঁ ইয়াতে এক্সট্ৰা আমাৰ এক্সট্ৰাকৈ আৰু লাগিব মেচিং পাই যাব আৰু এইডালটো অকণ হেভি এইডালৰ চাগে অকণ বেছি হ'ব এইটো 10 গ্ৰাম আছে 10 গ্ৰামত প্ৰাইচ 80 এনেকুৱা ভিতৰত 87ৰ পৰা 80 মানত পাই যাম ন এইডাল হেভি আছে দেই এইডাল মানে বিয়াত যদি কইনাই কোনোবাই মানে অলপ লাইট ৱেইটৰ মানে নেকলেছ পিন্ধিব বিচাৰে সীতাহাৰৰ লগত এইডাল খুব বেছি ধুনীয়া দেখিছেনে ডিজাইনবোৰ ধুনীয়া মীনা কৰোৱা আছে আৰু এই মীনা কৰোৱাটো আজিকালি খুব ইন হৈ আছে আৰু মই এড্ৰেছটো দেখুৱাই দিছোঁ দেই এইফালে আছে ফোন নম্বৰ এভৰিথিং আপোনালোকে কণ্টেক্ট কৰিব পাৰে অলৰেডি মই এড্ৰেছটো দি থৈ দিছোঁ গোটেইকেইডালে ভাল লাগে এইডালো ভাল লাগিছে এইডাল কিমান আছে এইটো গ্ৰাম এইটো ৱেইট আছে 5.43 মানে এইটো এপ্ৰক্স কিমানমান হ'ব বা 45-47 এনেকুৱা টাইপ 45-47 মান হ'ব এইডালত চাওকচোন খুব বেছি ধুনীয়া এইডালটো কম চাগে হ'ব 30 মানৰ হ'ব চাগে এইটো ৱেইটটো আছে আপোনাৰ 5.91 এইটো 6 গ্ৰামে আছে অলমোষ্ট আপোনাৰ 50,000ৰ ওপৰত আহিব 50,000ৰ ওপৰত আহিব 50-60ৰ ভিতৰত হ'ব আৰু হয়নে এইডালৰ কিমান হ'ব এইডাল মোৰ বহুত ভাল লাগিছে চিম্পলতে আছে আপোনাৰ 14 গ্ৰামছ আছে ইয়েৰিংটো আছে মানে গোটেই ছেট ইয়াৰ প্ৰাইচটো 95 1 লাখ এনেকুৱা মানে 95ৰ পৰা 1 লাখৰ ভিতৰত হ'ব এইডাল কমপ্লিট ছেটটো আছে ইয়েৰিং আৰু এয়া চাওকচোন খুব ধুনীয়া ডিজাইনটো খুবেই ভাল লাগিছে মোৰ যিকোনো ড্ৰেছৰ লগত পিন্ধিব পাৰিব নৰ্মেল চিম্পলতো ভাল লাগিব আৰু বিয়া চিয়াতো ভাল লাগিব আজিকালিতো চিম্পলে পিন্ধে আৰু এডাল পচন্দ লাগিছিলে যে সেইডালৰ দামটো এইটো ভাল লাগিছে এইটো কিমান হ'ব এইটো ৱেইটটো আছে আপোনাৰ 6.17 এইটো 60,000 মান আহিব 60,000 মান আহিব এইডালো খুব ধুনীয়া আৰু মোৰ এইডাল খুব বেছি পচন্দ লাগিছে নাজানো কিয় মানে এই ডিফাৰেণ্ট কালাৰ থকাৰ কাৰণে এইটোৰ কিমান মান গ্ৰাম হ'ব বা এইটো 7.39 আছে এইটো 70 মান হ'ব না 70,000 60 ভিতৰত আহি যাব 60-70 ভিতৰত আহি যাব এইডাল চাওকচোন খুব ধুনীয়া চ' আপোনালোকে 30,000ত নেকলেছ পাব আগতে নাপালে হয় কিন্তু সোণৰ দাম কমিছে সেইকাৰণে আৰু কিমান দিন সোণৰ দামটো এনেকৈ থাকে নাজানো সেইকাৰণে যাৰ কিনিবলগীয়া হৈ আছে মানে বিয়া বা কিবা ফটাফট আহক আৰু কিনি লৈ যাওঁ সেইকাৰণে মই জল্দি আহিছোঁ ভিডিঅ'টো বনাবৰ কাৰণে আৰু মানে ইমান ধুনীয়া 30,000ত পূৰা নেকলেছটো মই বাৰু অকণমান গলত লৈও দেখুৱাম এতিয়া ওলাব দিছোঁ কাৰণ অকল নেকলেছ নহয় কিছুমান সীতাহাৰো বিচাৰি আছিলে মানে মোৰ তাত কমেণ্ট খুব আহি আছিলে যে সীতাহাৰ দেখাব চেইন দেখুৱাব সেইকাৰণে ভাবিছোঁ সীতাহাৰৰো ইমান ধুনীয়া কালেকশ্যন আহিছে আৰু চব নিউ বহুত বেছি ধুনীয়া আৰু
অবভিয়াছলি এওঁলোকৰ তাতে খুব কম ৰেঞ্জৰ ভিতৰত বনোৱা ষ্টাৰ্ট কৰে সেইকাৰণে ভাবিছোঁ সীতাহাৰ কেইডালো দেখুৱাই দিওঁ এয়া চাওকচোন ওলায়ে আছে এডাল নহয় বহুত বেছি চ' ওলোৱাৰ পিছত মই বেক কেমেৰা কৰি দেখুৱাম আৰু এইবোৰ চাওকচোন লাইট ৱেইটৰ সীতাহাৰ ইমান বেছি ধুনীয়া আৰু এডাল নহয় চাওকচোন খুব বেছি ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে গোটেইবোৰ ডিটেইলছত দেখুৱাই আছোঁ এয়া চাওকচোন ফাৰ্ষ্টতে মই ইয়াৰে দামটো সুধি লওঁ কিমান মান পৰিব এইবোৰ লাইট ৱেইটৰ আপোনাৰ 11 গ্ৰামছৰ পৰা আমাৰ ইয়াতে আছে 11 গ্ৰামছ হ'লে আপোনাৰ আজি গ'ল্ড ৰেট হিচাপত আপোনাৰ 1 লাখৰ ওচৰত আহিব 99,000 মানে সোণৰ দামটো আপ এণ্ড ডাউন হৈ থাকে সেইকাৰণে মানে সোণৰ দাম হিচাপত এইবোৰৰ দামটোও আপ এণ্ড ডাউন হৈ থাকে বাট এতিয়াৰ কথা কৈছে যে এতিয়া হ'ব 1 লাখৰ ওচৰা ওচৰি এইবোৰ হৈছে লাইট ৱেইটৰ সীতাহাৰ ইমান বেছি ধুনীয়া 11 গ্ৰাম আৰু ইয়াতকৈ যদি ধৰা এইটো ছেইম ডিজাইন ইয়াতকৈ অকণমান কম ৱেইটৰ বনাব বিচাৰে বনাই দিব পাৰিবা নেকি সীতাহাৰ সাধাৰণতে আপোনাৰ মানে 20 গ্ৰামৰ ওপৰত হ'লে বেছি ভাল হয় তথাপিও মানে গ্ৰাহকে যিহেতু ডিমাণ্ড কৰে আৰু অলপ কম গতিকে আমাৰ ইয়াতে ৰেডিমেড পোৱা যাবই কম ৱেইটত 11, 12, 13, 14 এনেকুৱা গ্ৰামত তাতকৈ কমত মানে বনাব দিলে অলপ অসুবিধা হয় মানে ইয়াৰ পৰা ডিজাইনটো দিলে ইয়াতকৈ অলপ বেছি হ'ব পাৰে ৱেইটটো মানে 2-3 গ্ৰাম বেছি হ'ব পাৰে আচ্ছা খুব বেছি ধুনীয়া লাগিছে ডিজাইনবোৰ বহুত ইউনিক হয় আৰু এইডাল চাওকচোন এডালো খুব বেছি ধুনীয়া লম্বা হয় খুবেই বেছি ধুনীয়া এডালো আৰু এইডাল হেভি হয় বাৰু অকণমান হয়নে এডাল হেভি হয় ন এইবোৰ এইটো 25 গ্ৰাম মানে সকলোৱে যে লাইট ৱেইটে ল'ব এনেকুৱা নহয় যোনে হেভি বিচাৰি আছে তেওঁলোকৰ কাৰণে এইবোৰ চাওকচোন আৰু এইডাল যে কি যে ধুনীয়া এইডাল আয়ো যে খুব মোৰ বহুত বেছি ভাল লাগিছে যেতিয়া ওলাই আছিলে তেওঁলোকে তেতিয়াই মই কৈছোঁ এটা খুব বেছি ধুনীয়া নাজানো কিয় মোৰ এই ডিজাইনটো বহুত বেছি ভাল লাগে উইথ ইয়াৰিং এইটো কিমান মান বা পৰিব এইটো 2 লাখৰ ওপৰত আহিব আপোনাৰ 45.55 আছে ৱেইটটো 45.55 এইটোৰ ৱেইট কাৰণ বহুত বেছি হেভি হয় মানে আপোনাৰ 3 লাখৰ ওচৰত আহিব 3 লাখৰ ওচৰত উইথ ইয়াৰিং আৰু এইডালো ধুনীয়া বাৰু মই ডিজাইনবোৰ যিমান পাৰিছোঁ ভালদৰে দেখুৱাইছোঁ দেই চাওকচোন আৰু আছে এইবোৰতো লাইট ৱেইট এইকেইটালো লাইট ৱেইট নেকি এইটো কিমান লাইটত আছে লাইট আপোনাৰ 16 গ্ৰাম আছে 16 গ্ৰাম চাওকচোন 1,20,000 মান আহিব চাগে 20-30 মান আহিব 130 মানত আহি যাব 130 মানত আহি যাব 1,30,000 মানত এইডাল আহি যাব সীতাহাৰ আৰু এইডাল চাওকচোন বাপৰে এইডাল পিন্ধিলেচোন একদম ৰাণী হৈ বহি থাকিলেই হ'ল আৰু উইথ ইয়াৰিং এইটোত কিমান গ্ৰাম আছে এইটোত আছে আপোনাৰ 39.44 39.44 এইডালত এডাল 2.5 মান আহিব 2-2.5 মান আহিব চাগে এডাল কিন্তু বহুত কিছু হেভি হয় দেই এইডাল যদি কোনোবা হেভি লুক বিচাৰিছে এইডাল ল'ব পাৰে আৰু ইয়াতকৈ অকণমান চাগে সেয়াও কৰিব মানে ডিজাইনবোৰ আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব যদি কিবা পচন্দ লাগিছে তেওঁলোকে বনাই দিব আৰু এইডালো খুব ধুনীয়া এইটোৰ কিমান গ্ৰাম আছে 37 ন এইটো গ্ৰাম হয় এইটো 37.98 আছে এইটোতকৈ এইটোৰ গ্ৰামটো অলপ বেছি দুটাই খুব হেভি কাৰণ ইয়াতে 3টা আছে আৰু এইডালো খুব ধুনীয়া বহুত ধুনীয়া ধুনীয়া মানে ওলাইছে আৰু এইবোৰ আৰু এইডালটো আৰু এইডাল পিন্ধিলে বেলেগ নিপিন্ধিলেও হ'ব হয়নে ইমান হেভি পূৰা একদম মহাৰাণী বহি থাকিলেই হ'ল আৰু পিন্ধি ধুনীয়া এইডালত একদম চবেই মানে কইনাকে চাই থাকিব আৰু এইডাল অকণমান মানে এইটো নিচিনা ছেমেই হয় কিন্তু ইয়াৰ মাজত এইবোৰ ডিজাইন নাই কিন্তু খুব বেছি ধুনীয়া আৰু এইডাল চাওক বাপৰে বাপ চাওকচোন ইমান বেছি ধুনীয়া আৰু এইডালত অলপ অলপকৈ মীনা কৰোৱা আছে ব্লু আহিছোঁ যদি পিন্ধিয়ে লওঁ এডাল লৈতো যাব নোৱাৰোঁ কিন্তু পিন্ধি কিমান যে হেঁপাহ পলুৱাইছোঁ চাওকচোন এইডাল চাওক মানে আপোনালোকে এনেকৈও পিন্ধিব পাৰিব চুটি কৰি আৰু দীঘলকৈও খুব ধুনীয়া এটা হেভি লুক আহিছে এইডালত দেখিছেনে
আৰু এডাল পিন্ধি চাওঁ কাৰণ এডাল পিন্ধি হেঁপাহ পলোৱা নাই মোৰ এইডাল পিন্ধিব খুব বেছি মন গৈছে তো এইডালো পিন্ধো ফোনটো চ' এতিয়া একদম ৰাণী হ'ম ভাবিছোঁ আৰু এইডাল পিন্ধাৰ পিছত বাপৰে বাপ পুৰা দুৰ্গা মা যেন লগা নাই নে অলপ ডাউন কৰি দিয়া ভাল আৰু লাগিব ডাউন কৰোঁ ন চাওকচোন এতিয়া মেখেলা চাদৰৰ লগত বা শাৰী ট্ৰেডিশ্যনেল ৱেৰৰ লগত পিন্ধিম কিমান যে ভাল লাগিব খুব বেছি হেভি হয় এডাল লৈ যাব মন গৈছে আৰু যিহেতু নেকলেছ দেখুৱালোঁ আৰু এতিয়া ডেইলি ইউজৰ কাৰণে যেনেকৈ মই এনেকুৱা পিন্ধি আছোঁ মই সুধিছিলোঁ যে ডেইলি ইউজৰ কাৰণেও নতুন নতুন কিবা কালেকশ্যন আহিছে নেকি তেওঁলোকে কৈছোঁ চাওক কিমান ওলাই দিছে মানে ঢেৰ কালেকশ্যন আহিছে যিহেতু বহুত বেছি কাষ্টমাৰ আহি আছে সেইকাৰণে মানে বহুত বেছি মানে কালেকশ্যন ৰাখিব লগা হৈছে কাৰণ এতিয়া লাহেকৈ মানুহবোৰ অহা ষ্টাৰ্ট হৈছে চাওক পিছপিনে বহুত মানুহ কাষ্টমাৰ আহিয়ে আছে মই পটাপট ভিডিঅ'বোৰ কৰিব লগা হৈছে কাৰণ আৰু ইভিনিংটো মানে বহুতেই বেছি ভিৰ মই ক্লিক কচোন কেনেকুৱা বেছি ভিৰ আৰু ডেইলি ইউজৰ মানে ইয়েৰিংবোৰ কিমানৰ পৰা ষ্টাৰ্টিং ডেইলি ইউজৰবিলাক 12 আৰু 13,000 তেনেকুৱা 10,000তো পোৱা যায় 10,000 পোৱা যাব ন মানে 10,000তো আপোনালোকে ডেইলি ইউজৰ কাৰণে এনেকুৱা ধৰণৰ ধৰক তেনেকুৱা আপোনালোকে ইয়েৰিং পাব আৰু হেভিও পাব যেনেকৈ কইনাই পিন্ধিব পৰা তেনেকুৱা বা পাৰ্টি ৱেৰ তেনেকুৱা খুব বেছি আছে ধুনীয়া ধুনীয়া কালেকশ্যন বেক কেমেৰা কৰি দেখুৱাই আছোঁ আৰু এইফালে আমাৰ চাজিটো আহি পাইছে দেই হাই কোৱা আৰু এইবোৰ ডেইলি ইউজৰ কাৰণে মানে কম ৱেইটৰ এইবোৰ হৈছে এইযোৰো খুব ধুনীয়া লাগিছে যদি কোনোবাই এনেকুৱা হেংগিং ভাল পায় ডিজাইনটো চাওকচোন ইমান কিউট বহুত ভাল লাগিছে দেই অঁ এইটো এনেকুৱা দেখিছেনে এনেকৈ বহুত মৰম লাগিছে দেই এইটো চাওকচোন ইমান মৰম লাগিছে এইটো কিমানমান হ'ব প্ৰাইচ এইটো ৱেইট আছে অলপ বেছি আছে 4.35 এইটো 35 মান আহি যাব 35 মান কাৰণ এইটোও গ'ল্ডৰ হয় যে সেইকাৰণে 35 মান আহিব হেংগিং হয় বহুত ভাল লাগিছে মোৰ এইটো ইমান কিউট 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 ধুনীয়া ধুনীয়া এইটোতো ভাল লাগিছে যদি হেংগিং ভাল পায় আপোনালোকে এনেকুৱা ল'ব পাৰে নতুন বিয়াৰ পিছত পিন্ধিলে বহুত বেছি ধুনীয়া লাগে গিফ্টৰ কাৰণেও ভাল এইবোৰ চাওকচোন এইবোৰ এইটো কিছুমানে এনেকুৱা পিন্ধে এইবোৰ কিমান হয় ন এইযোৰ ল'ম ভাবি আছোঁ এইটো কিমান 13,000ত আহি যাব এইটো 12,000তে আহি যাব 1.17 আছে 1.17 মানে 12-13,000ৰ ভিতৰত আহি যাব ন চলিড হয় এইটো চাওকচোন খুব ধুনীয়া মই এনেকুৱা এটা ল'ব মন আছে ল'ম ৰ'বা আৰু এইবোৰ হৈছে হেভিবোৰ 35 মানত পাম ন 35 ষ্টাৰ্টিং তেনেকুৱা 35 মানৰ পৰা ষ্টাৰ্টিং ঝুমকা এইবোৰ চাওকচোন আৰু নেকলেছৰ লগত নাথাকিলে মানে মিলাই পেলাই ইয়াতে পাই যাব যোনবোৰত নেকলেছৰ লগত নাই সেইবোৰ ইয়াতে আছে আপোনালোকে ল'ব পাৰে এক্সট্ৰাকৈও ল'ব পাৰে আকৌ ছিংগলকৈও ল'ব পাৰে মানে নেকলেছৰ লগত ধুনীয়া ধুনীয়া এইটো যে বহুত ধুনীয়া লাগিছে ডায়মণ্ডৰ নিচিনা চাওকচোন বহুত ধুনীয়া লাগিছে ৰেডি কৰি দিয়া কিবা লাগে কি চব দেখাব এইবোৰ চব কেইটা দিয়া সেয়া আৰু এইবোৰ হেং কৰি থৈ দিছে এইয়া চাওকচোন কিমান বেছি ধুনীয়া এইটো কিমানমান হ'ব এইটোৰ প্ৰাইচ বহুত ভাল লাগিছে ৱেইটটো চাই দিছোঁ ইয়াৰ ৱেইট আছে 10.15 95-80 এনেকুৱা ভিতৰত 95-80 কাৰণ এইটো খুব বেছি হেভি হয় আৰু বহুত বেছি ধুনীয়া দেই চাওকচোন বহুত ধুনীয়া এইযোৰ হেভি হয় যদি কোনোবাই নেকলেছডাল একদম লাইট ৱেইটৰ লৈছে আপোনালোকে এইটো হেভি ল'ব পাৰে আৰু এইফালে দাদাই চাহ আনি আছে মই খালোঁতো চাহ আৰু নাখাওঁ এইবোৰ চাহ ঝুমকা ধুনীয়া ধুনীয়া আৰু
ইয়াতে আপোনালোকে অকল নেকলেছ বুলি নহয়, নেকলেছ কাণৰ নহয়, ইয়াতে আপোনালোকে পাব বহুত ধুনীয়া ধুনীয়া চেইন হয়। আৰু এইবোৰ হৈছে বেবী চেইন, যেনেকৈ অন্নপ্ৰসন্নত দিবৰ কাৰণে খুব বেছি ধুনীয়া। আৰু ষ্টাৰ্টিং প্ৰাইচ আছে কিমানৰ পৰা? 20,000। মানে কিমান গ্ৰাম হ'ব? 2.5 গ্ৰাম মানত। যিহেতু সোণৰ দাম কমিছে, সেইকাৰণে আপোনালোকৰ গোটেই চেইনবোৰৰ, নেকলেছবোৰৰ চবৰে দাম কমিছে। সেইকাৰণে কৈছোঁ জল্দি আহক যদি লগা হৈছে, কাৰণ আকৌ যদি সোণৰ দামটো বাঢ়ি যায় তেনেহ'লে আপোনালোকৰ আকৌ বেছি দাম দিব লাগিব। যি কি নহওক বহুত বেছি ধুনীয়া ধুনীয়া দেখিছেনে? খুব ধুনীয়া ধুনীয়া চেইন ওলাইছে আৰু বেলেগ বেলেগ ডিজাইনত আপোনালোকে কাষ্টমাইজো কৰিব পাৰিব যদি কিবা ভাল লাগিছে। 45,000ৰ পৰা পায়। আৰু ধুনীয়াটো দীঘল দীঘলো হয়, এনেকুৱা নহয় যে মানে সৰু, বহুত ধুনীয়া দীঘল দীঘল। 45,000ৰ পৰা আপোনালোকে ডিজাইনাৰ চেইনবোৰ পাই যাব। আৰু এইবোৰ চাগে জেণ্টছেও পিন্ধিব পাৰে ন? জেণ্টছ এইটো এইডালত কিমানমান পৰিব বা? 14 গ্ৰামৰ। এইটো দৰাক দিবলৈও ভাল ন? বিয়াত দিয়া যায় ন দৰাবোৰক, দৰাই পিন্ধিলে খুব বেছি ধুনীয়া লাগিব। আৰু এইবোৰ বেবী চেইন, এইবোৰতো বেবী চেইনে হয় ন? বেবী চেইন 20,000ৰ পৰা বেবী চেইন পাই যাব। এয়া চাওক, এয়া হেভি চেইন আছে। হেভি চেইন কেইডালো দেখাই দিয়ক, কাৰণ এতিয়া মই জানো কমেণ্টত সকলোৱে ক'ব যে চেইন দেখাওক। আহিছোঁ যিহেতু গোটেইখিনি দেখুৱাই দিওঁ। এয়া চাওক হেভি চেইন। এইডালত যে মোৰ নজৰ গৈছে, এইটো ৰুদ্ৰাক্ষৰ ওপৰত এনেকৈ মানে সোণৰ হেৰি কৰি দিছে। 14 গ্ৰামত আছে। চাওক কিমান দীঘল হয় এনে। অঁ এইডালচোন খুব দীঘল। চাওকচোন আপোনালোকে, চাবচোন গোটেইখিনি দেখুৱাই। এয়া চাওক বহুত দীঘল হয় ৰুদ্ৰাক্ষৰ। যদি কোনোবাই ৰুদ্ৰাক্ষ পিন্ধি ভাল পায় বা বয়সিষ্ঠ আমাৰ আইতাবোৰে পিন্ধিলেও ভাল লাগিব ন? কিমান? 1,20,000ৰ ভিতৰত এই গোটেইডাল আহিব। চাওকচোন খুব বেছি ধুনীয়া, বহুত ভাল লাগিছে। মানে এইটো মই দেখা নাছিলোঁ ৰুদ্ৰাক্ষত এনেকৈ যে, খুব ভাল লাগিছে। আৰু আমাৰ মঞ্জুশ্ৰী আণ্টি আছে, কিবা লাগিলে সুধিবও পাৰে গ্ৰহ চহৰ কথা। আৰু এইবোৰ চাওক হেভি হেভি চেইনবোৰ, মীনা কৰোৱা আছে, খুব ধুনীয়া ধুনীয়া। এইবোৰ বহুত হেভি হেভি। এইবোৰত কিমানমান পৰেনো এনেই? এপ্ৰক্স কিমানমান পৰিব? 2 লাখৰ ওপৰত আহিবই দিয়কচোন। ইমান হেভি, এইডাল হেভি আছে, এইডাল বহুত। এইবোৰ এইটো এই হোৱাইট যে এইবোৰ কি হয় দাদা? প্লেটিনিয়াম পলিছ। আচ্ছা, এইবোৰ প্লেটিনিয়াম পলিছ হয়। 87ত? বাহ, এইটো 87ত আহিব। হেভিও আছে লকেটটো হেভি আছে দেই, এনেকুৱা নহয় যে পাতল, হেভিও আছে। 87ত পাই যাব আপোনালোকে। এইবোৰ চাওকচোন খুব ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু যদি কোনোবাই ধৰক কিবা ইণ্টাৰনেটৰ পৰা বা বেলেগ নিজৰ কিবা ডিজাইন আনি দিয়ে, আপোনালোকে বনাই দিব। মানে ধৰক এইডালে ভাল লাগিছে কিন্তু ইমান দীঘল নালাগে, অকণ সৰু বা অলপ পাতলকৈ লাগে। অঁ চব কৰি দিব ন? আৰু কেইটালৈকে খোলা থাকিব? মানে মৰ্ণিং 10:30ৰ পৰা 8:30লৈকে খোলা। ছানডেও খোলা থাকে। আচ্ছা, মইতো ফোন নম্বৰ দিয়ে দিছোঁ, আপোনালোক কণ্টেক্ট কৰি আহিব পাৰিব। অঁ EMI আছে ন? কেনেকুৱা EMI চিষ্টেমটো কেনেকুৱা? অঁ শ্ব'ৰুমত আহিব লাগিব EMI। অঁ তেতিয়া কৈ দিব। কাৰ্তিক দা, মোৰ কিছুমান পুৰণা গ'ল্ড আছিলে, মানে মোৰ ডিজাইনবোৰ চাই ইমান পচন্দ লাগিছে, মানে এটা নিউ ডিজাইনে হৈ যাব মন গৈছে। কিবা অফাৰ আছে নেকি? পুৰণা সোণ থাকিলে ইয়াতে আহিলে আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰিব। আমাৰ ইয়াতে মেচিনটো দেখা পাইছে, এইটো গ'ল্ড টেষ্টিং মেচিন হয়। এইটো মেচিনত আপোনাৰ পিউৰিটিটো চেক কৰিব পাৰিব, আৰু যিটো ভেলু হয় সেইটো আপুনি নতুন গহনাৰ লগত এক্সচেঞ্জ কৰিব পাৰিব। আৰু অকল এক্সচেঞ্জ বুলি নহয়, আপুনি ইয়াতে চেলো কৰিব পাৰিব। যদি কেছৰ ৰিকুৱাৰমেণ্ট হৈছে চেলো কৰিব পাৰিব। উইথিন 10 মিনিটছৰ ভিতৰত আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হ'ব। মানে আজি যিমানখিনি গ'ল্ডৰ ৰেট আছে সেই ৰেটৰ হিচাপত তাৰমানে ৰেটটো কি হয়, গ'ল্ড ৰেটটোতো আছে, আৰু আপোনাৰ যিটো গ'ল্ডৰ পিউৰিটি আছে সেই পিউৰিটিৰ ওপৰতে এমাউণ্টটো আহে। তো সেইটোৰ ওপৰতে আপোনাৰ এমাউণ্টটো অহাৰ পিছত আপুনি সেইটো চেলো কৰিব পাৰিব বা এক্সচেঞ্জো কৰিব পাৰিব। দুইটাই প্ৰচেছ আছে। লৈ আহিব। আৰু আমাৰ ইয়াতে এতিয়া EMI চিষ্টেমটো ষ্টাৰ্ট কৰা হৈছে। কোনোবাই যদি মানে ডাইৰেক্ট ল'ব পৰা নাই, তেওঁ EMI কৰিও ল'ব পাৰিব। আমাৰ ইয়াতে আহিলে গোটেইখিনি প্ৰচেছ আমি বুজাই দিম। আৰু সোণৰ দাম কমিছে যদি আৰু এতিয়া ভাল নিউজ, এতিয়া সোণৰ দাম বহুতেই কমিছে। তো যোনে ভাবিছে যে ফিউচাৰত বা 1-2 বছৰৰ ভিতৰত ল'ব মানে প্লানিং কৰি আছে, তো এতিয়াই লৈ থওক। বহুতে আহিছে, লৈও আছে এতিয়া। তো এতিয়া ল'লে মানে বেনিফিটত থাকিব, ভাল হ'ব। আৰু আপোনাৰ কাৰোবাৰ যদি কোনো লোন আছে, আৰু গোল্ড লোন লোৱা আছে বেংকত বা ক'ৰবাত
লোৱা আছে। তো আমাৰ ইয়াতে আহিলে আমাৰ এই লোনটো আমি মানে ৰিলিজ কৰিবলৈ তেওঁলোকক সহায় কৰিম। আমাৰ ইয়াতে আহিলে লোনটো ৰিলিজ কৰিব পাৰিব। হয়, তো বহুত ধুনীয়া ধুনীয়া অফাৰ দি আছে, সোণৰ দামো কমিছে। চ' ফটাফট আহক, আৰু EMI থকাৰ কাৰণে বহুত ভাল হৈছে। ভাল হৈছে, এতিয়া সুবিধা হৈছে, বহুতে কাষ্টমাৰ আহিছে আৰু এতিয়া আপোনালোকে যদি ল'ব বিচাৰে আহিব পাৰে আমাৰ ইয়াত। আৰু এইডাল চাওকচোন, ইমান বেছি কিউট মংগলসূত্ৰ। অকল এইডালে নহয়, ঢেৰ আছে। এয়া চাওক, এইটো ৰ'জ গ'ল্ড, কৃষ্ণা ডায়মণ্ডে হয় দেই এইবোৰ। আৰু প্ৰাইচ কিন্তু খুব বেছি ৰিজনেবল। কিমান প্ৰাইচ হ'ব ষ্টাৰ্টিং? 30,000ৰ পৰা ষ্টাৰ্টিং। চাওকচোন মংগলসূত্ৰ, সঁচাকৈ দেই হাজবেণ্ডবোৰে ৱাইফক গিফ্ট দিবৰ কাৰণে খুব ভাল এটা মই আইডিয়া দিছোঁ। আপোনালোকে এনেকৈ দিব পাৰে। বহুত 30,000ৰ পৰা ষ্টাৰ্টিং। ভাবকচোন, এটা মোবাইলো আজিকালি চাগে ভালকৈ নাপায় ন, তাতে আপোনালোকে ডায়মণ্ড এনেকুৱা মংগলসূত্ৰ পাই আছে উইথ চাৰ্টিফিকেট দেই। এনেকুৱা নহয় যে একো নাই, ৱাৰেণ্টি আছে, এভৰিথিং আছে। আৰু বহুত ধুনীয়া ধুনীয়া। এইডাল যে ইমান বেছি মোৰ কিউট লাগিছে, এইডাল ৰ'জ গ'ল্ড। আৰু এনেকৈ বহুত বেছি আছে, মই বাৰু বহুত বেছি দেখুৱাব পৰা নাই, কাৰণ ইমান আছে ভিডিঅ'টোত। এটা ভিডিঅ'ত ইমান কেপচাৰ কৰাটো পচিবল নহয়, সেইকাৰণে তোমালোকে আহিলে ভালদৰে দেখুৱাই দিবা মোক। বাই বাই। আপোনালোকেতো গম পালে ইয়াতে EMIৰো ছিষ্টেম আছে, কিন্তু EMIৰ কেনেকুৱা কি প্ৰচেছটো সেইখিনি জানিবৰ কাৰণে আপোনালোকে ইয়াতে ভিজিট কৰিব লাগিব। তেওঁলোকে ধুনীয়াকৈ বুজাই দিব। আৰু EMIও আছে, সোণৰ দামো কমি আছে, আৰু ভেৰাইটিজ ইমান বেছি ধুনীয়া ধুনীয়া ডিজাইন আছে, কাষ্টমাইজো কৰিব পাৰিব চবখিনি। চ' আপোনালোকে আহিব আৰু লৈ যাব। আৰু আমাৰ যদি চেনেলৰ নাম অলপমান কিবা কিবি ডিছকাউণ্ট দিব। চ' মমেণ্ট বেবী চেনেল নাম চ' শুনিলেনে? যদি মমেণ্ট বেবী ব্লগ চাই আহা বুলি কয়, তেনেহ'লে দাদাহঁতে এইয়া চাওক, এইয়া দাদাৰ তাতে আহিব। দাদাই অকণমান আকৌ ডিছকাউণ্ট দি দিব, আহি ক'ব। আৰু সেই আৰু যদি কিবা ৰিকুৱেষ্ট থাকে আপোনালোকে মোক জনাব। মইতো আহিয়ে থাকোঁ, ইয়াতে ব্লগ বনাই থাকোঁ। আৰু মই নেক্সট ব্লগত আকৌ বেলেগ বেলেগ কালেকশ্যন দেখুৱাব ট্ৰাই কৰিম। আজিলৈ বাই।